সৰুপথাৰ অঞ্চলটোক যিখিনি মানুহৰ শ্ৰম আৰু কৰ্মৰে সৰুপথাৰ অঞ্চলটো মহীয়ান হৈছে তাৰ ভিতৰত আমি মেথুন ওজাৰ এজন। বিশেষকৈ আমি সৰুপথাৰ বুলি ক'লে কুশল কোঁৱৰক জানো, শ্বহীদ কুশল কোঁৱৰ। আৰু সেই শ্বহীদ কুশল কোঁৱৰৰ বংশৰে তেওঁৰ আত্মীয় এজন আছিল মেথুন কোঁৱৰ। মেথুন কোঁৱৰক অঞ্চলটোত মেথুন ওজা বুলিয়ে জানিছিল। তেওঁ আছিল আচলতে ঢোলৰ ওজা। আৰু সেই সময়ত আপোনালোকে জানে যে ওজা বা এই লোকশিল্পক বৰ বিশেষ মানুহে যিটো সন্মান দিব লাগে সেই সন্মান বা সেই গুৰুত্ব দিয়া হোৱা নাছিল। সাধাৰণতে দেখা পাওঁ যে বিয়া বাৰুবিলাকত ৰাতি ওজাসকলৰ ঢোল বাদন হয়, আৰু তেওঁলোকক আচলতে থাকিবৰ কাৰণে বা তেওঁলোকক ঢোল বাদন কৰিবৰ কাৰণে তেনেকুৱাকে বা গোহালি বা তেনেকুৱা এখন বা ঠাইতহে মানে তেওঁলোকক বহিবলৈ দিয়া হয়। কিন্তু তাৰ মাজতো এই লোকবাদ্যক বা এই লোকশিল্পটোক চৰ্চা কৰা এজন শিল্পী আছিল মেথুন কোঁৱৰ। তেখেতৰ জন্ম হৈছিল 1913 চনত, জন্ম হৈছিল বালিজানত। আৰু তেখেতে আনুষ্ঠানিক শিক্ষা বৰ বেছি নাছিল, পঞ্চম শ্ৰেণীলৈকে পঢ়িলে। তাৰপাছত তেওঁলোকৰ পৰিয়ালটো কুশল কোঁৱৰৰ পৰিয়ালৰ সৈতে তেওঁলোকে সৰুপথাৰলৈ উঠি আহিলে। আৰু পৰৱৰ্তী সময়ত সৰুপথাৰতে তেওঁলোকে কৃষি কৰ্মৰ যোগেদি জীৱন নিৰ্বাহ কৰিলে। আৰু সেইজন মেথুন কোঁৱৰ ওজা তেখেতে অকল যে লোকবাদ্য বা ঢোলৰ চৰ্চা কৰিছে তেনেকুৱা নহয়, তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনতো সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। আপোনালোকে নিশ্চয় জানে বা আপোনালোকে ইতিহাস খুচৰিলে পাব যে 1942 চনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ 3 মাহ কাৰাবন্দী হৈ আছিল। আৰু জেলৰ পৰা মুক্তি পোৱাৰ ঘটনাটো এটা খুব ইণ্টাৰেষ্টিং, আৰু সেই ঘটনাটো এটা খুব জনাটো প্ৰয়োজনীয়। তেখেত যেতিয়া জেলত আছিল তেখেতে তাত ঢোল বজাইছিল, আৰু এই ধৰণৰ ঢোল বাদ্য যিটো তেখেতে পাৰদৰ্শী আছিল আৰু বা যি ধৰণে চৰ্চা কৰিছিল। সেই সময়ৰ শিৱসাগৰ জিলা অধিপতি আছিল হামফ্ৰে বুলি এজন চাহাব, ব্ৰিটিছ চাহাব। সেই হামফ্ৰেৰ লগত তেখেতক লগাই দিয়া হ'ল। আৰু হামফ্ৰেৰ সন্মুখত তেওঁ যেতিয়া ঢোল বজালে, তেওঁ কাঁহী ঘূৰাই নৃত্য কৰিলে, হামফ্ৰে চাহাব অভিভূত হ'ল যে এই ধৰণৰ এজন লোকশিল্পীক কি ধৰণে আমি জেলত বন্দী কৰি ৰাখিছো। আৰু লগে লগে সেই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই, সেই লোকশিল্পৰ প্ৰতি শ্ৰদ্ধা জনাই সেই ব্ৰিটিছ বিষয়াগৰাকীয়ে মেথুন কোঁৱৰ ওজাক মুকলি কৰি দিলে। সেই মেথুন কোঁৱৰ ওজাৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 22 জানুৱাৰী তাৰিখে 1982 চনত। আৰু এই দিৱসটো আমি এবাৰ নে দুবাৰ অন্যপদ গোষ্ঠীয়ে স্মৃতি দিৱস আমি অনুষ্টুপীয়াকৈ আয়োজন কৰিছিলোঁ। এইকাৰণে কৰিছিলোঁ যে আমি আচলতে তেখেতৰ যিটো অৱদান বহুতে এতিয়া পাহৰণি গৰ্ভত, সেই অৱদানখিনি তেখেতে লোকশিল্পৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতৰ যিটো অংশগ্ৰহণ, সেইখিনি যাতে আমি নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে আমি কৰিছিলোঁ। আৰু অন্যপদ গোষ্ঠীয়ে 2004 চনত এখন কিতাপ প্ৰকাশ কৰিছিলোঁ, এখন লোকশিল্পী মেথুন ওজা বুলি। সেই কিতাপখন প্ৰকাশ কৰি উলিয়াইছিলোঁ। আৰু তাতে আচলতে এই শিল্পীজনৰ ওপৰত তেনেকৈ বৌদ্ধিক চৰ্চা হোৱা নাছিল। তেখেত জীয়াই থাকোঁতে আমাৰ সৰুপথাৰৰ এজন স্থানীয় ব্যক্তি আৰু লোক সংস্কৃতি গৱেষক ধৰ্মেশ্বৰ দুৱৰা ডাঙৰীয়াই কিছু লেখা মেলা কৰিছিল তেখেতৰ ওপৰত। তাত পৰৱৰ্তী সময়ত ৰাধিকা পল্লৱ গোস্বামী এই কিতাপখন সংকলন কৰিলে, আৰু এইখনেই তেওঁক বৌদ্ধিকভাৱে প্ৰতিষ্ঠা কৰাৰ একমাত্ৰ প্ৰয়াস। এই কিতাপখন 2004 চনত প্ৰকাশ কৰা হৈছিল। আৰু এটা কথা কওঁ যে তেখেতে জীৱিত কালত তেখেতে শিল্পী পেঞ্চন নাপালে। তেখেতৰ মৃত্যুৰ পাছত দুজন ব্যক্তিয়ে সৰুপথাৰৰ তেখেতৰ পেঞ্চনৰ কাৰণে খুব পুৰুষাৰ্থ কৰিছিলে। এজন হৈছিল জীৱন চন্দ্ৰ গোহাঁই, তেখেতে লখিমী গাঁৱলীয়া বেংকৰ মেনেজাৰ আছিল। আৰু এজন আছিল গ্ৰন্থ ব্যৱসায়ী প্ৰান্তোষ দাস। আৰু পৰৱৰ্তী সময়ত সাংস্কৃতিক বিষয়া ধৰ্মেশ্বৰ দুৱৰা, তেওঁলোক তিনিজনৰ আচলতে প্ৰচেষ্টাতে মৌনোত্তৰভাৱে তেখেতৰ পৰিয়ালে শিল্পী পেঞ্চন পাবলৈ সক্ষম হ'ল। যি কি নহওক, আমি এই দিৱসটো আচলতে বিভিন্ন দিৱস পাতি থকা হয়, কিন্তু এই মহান শিল্পীগৰাকীক, লোকশিল্পীগৰাকীক স্মৰণ কৰিবৰ কাৰণে বা তেখেতক আমি পৰিচিত কৰি দিবৰ কাৰণে তেখেতৰ স্মৃতিত কিবা এটা কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। মেথুন কোঁৱৰ ওজা আচলতে জীৱিত কালত যি সন্মান পাব লাগিছিলে বা যি স্বীকৃতি পাব লাগিছিলে সেয়া নাপালে। সেইটোক লৈ আমাৰ কেতিয়াবা আক্ষেপো হয়। আমি আচলতে এই ঢোলৰ ওজা বুলি ক'লে মঘাই ওজাক জানো, আৰু মঘাই ওজা হোৱাৰ আঁৰত এজন ব্যক্তি জড়িত আছিল, তেওঁ আছিল হেমাংগ বিশ্বাস। মই মাজে মাজে ভাবোঁ যে এই আমাৰ মেথুন ওজাৰো প্ৰতিভা মঘাই ওজাতকৈ কোনো গুণে কম নাছিল, বৰঞ্চ বিচৰাহে আছিল। আৰু এই মঘাই ওজাকো বা এই মেথুন ওজাকো যদি হেমাংগ বিশ্বাসৰ দৰে কোনোবা এজন পালেহেঁতেন, কোনোবা এজন শিল্পীয়ে পালেহেঁতেন, তেওঁ নিশ্চয় গোটেই ভাৰতবৰ্ষৰ পটভূমিত বা অসমৰ পটভূমিত জিলিকি উঠিলেহেঁতেন। এইটো লৈ মাজে মাজে মোৰ আক্ষেপ হয়।